বেলেগ এটা প্ৰশ্ন মানে নিৰ্বাচনী অধিৱেশনৰ গাড়ী হ'ল সকলো প্ৰচাৰ ব্যস্ত হৈ পৰিছে, কিন্তু দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে অৰুণোদয় যি আঁচনি তাৰ ফৰ্মবিলাক থকা দেখিবলৈ পোৱা গৈছে, কি ক'ব? এইটো সম্পূৰ্ণ নিৰ্বাচনী আচৰণবিধি উলংঘন আৰু এইটো অসাংবিধানিক অগণতান্ত্ৰিক কাম। আৰু বিজেপি দলে ঠায়ে ঠায়ে তেওঁলোকে অলপ মানুহ পঠাই ভুৱা তালিকা প্ৰস্তুত কৰাই আছে। বিভিন্ন মানুহৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাই লিখাই আছে আৰু তেওঁলোকৰ মানুহে গৈ কৈ আছে ফিল্ডত যে আমি এই মানুহ যিসকল অৰুণোদয়ৰ পৰা বাদ পৰি আছিল তেওঁলোকৰ আমি নামবিলাক লৈ আছোঁ, তেওঁলোকে অৰুণোদয় পাব। কিছুমান মানুহক আকৌ দাবী ধমকি দিছে যে যদি তেওঁলোকে বিজেপিক ভোট নিদিয়ে যিসকলে পূৰ্বে PMAYG বা IAY ঘৰ পাইছিল বা যিসকলে অৰুণোদয় পাইছিল তেওঁলোকৰ অৰুণোদয় কাটি দিব, যিসকলে চাউলৰ কাৰ্ড পাইছিল তেওঁলোকৰ ৰেচন কাৰ্ড কাটি দিব, যিসকলে ঘৰ পাইছিল ঘৰ ভাঙি দিব, এনেকৈয়ে তেওঁলোকে দাবী ধমকি দিয়া আৰম্ভ কৰিছে। পৰহি মই খবৰ পোৱা মতে বিজেপিৰ মাইনৰিটি চেলৰ মানুহ তেওঁলোকক গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা মৰিকলঙত মাতি তেওঁলোকক কেণ্ডিডেটে প্ৰকাশ্যে ধমকি দিছে যে যদি এবাৰ মাইনৰিটি মানুহে আমাক ভোট নিদিয়ে, টকা পইচা দি আছোঁ, তেনেহ'লে অৱস্থা ভয়াৱহ হ'ব, আমি ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। আৰু তেওঁলোকক মানে যথেষ্ট ভাবুকি দিছে আৰু এনেধৰণৰ ভয় ভাবুকি প্ৰলোভন আৰু নিৰ্বাচনী আচৰণবিধি উলংঘা সকলো ধৰণৰ অপচেষ্টাই বিজেপিয়ে কৰি আছে একমাত্ৰ মুখ ৰুধিবলৈ, AUDFৰ পৰা সমষ্টিটো ৰখাবলৈ, যাতে AUDFে দখল কৰি লৈছে। প্ৰথম তেওঁলোকে টাৰ্গেট লৈছে কংগ্ৰেছৰ যিমান ৰথী মহাৰথী আছিল, যিমান ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছৰ নেতাবিলাক চব তেওঁলোকে টোপোলা বান্ধি বিজেপিত লৈ গ'ল। আৰু কংগ্ৰেছে যেতিয়া গম পালে যে তেওঁলোকে জিকিবই নোৱাৰিব, ফিল্ডত তেওঁলোকৰ অস্তিত্বই নাই, গতিকে তেওঁলোকৰ গ্ৰামাঞ্চলৰ নেতাবিলাক বিজেপিয়ে ল'লে, দেখিলে তাৰপিছতো কাম হোৱা নাই। এতিয়া তেওঁলোকে প্ৰলোভন আৰু ভাবুকি আৰু ক'ব গ'লে সন্ত্ৰাসী কাৰ্যকলাপ আৰম্ভ কৰিছে, যাতে যিকোনো প্ৰকাৰে তেওঁলোকে চিটটো আজৰি নিব পাৰে। আমি ইয়াক গৰিহণা দিছোঁ, এনে অগণতান্ত্ৰিক কাৰ্যকলাপক গৰিহণা দিছোঁ। আৰু ৰিটাৰ্ণিং অফিচাৰ আৰু নিৰ্বাচন আয়োগক আমি এই কথাটো ক'ম যাতে তেওঁলোকে এই কথাখিনি অবজাৰ্ভ কৰে আৰু যাতে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত যাতে তেওঁলোকে যিটো আচৰণবিধি উলংঘাৰ যিটো শাস্তিমূলক ব্যৱস্থা এইটো বিজেপিৰ বিৰুদ্ধে লৈ আমি এইটো দাবী জনাইছোঁ আৰু আমি প্ৰয়োজন সাপেক্ষে আমি লিখিতভাৱে অভিযোগ দাখিল কৰিম। এবাৰ নগাঁৱত মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত, কংগ্ৰেছ নে বিজেপি? এবাৰ AUDFৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ'ব, কাৰণ কংগ্ৰেছৰ এতিয়া ফিল্ডত মানুহেই নাই, চব বিজেপিত গুচি গ'ল। মাইনৰিটি এৰিয়াটো তেওঁলোকৰ নেতাবিলাক চব বিজেপিত গুচি গ'ল, গতিকে এতিয়া কংগ্ৰেছ এটা বঠা নোহোৱা নাৱৰ নিচিনা হৈ আছে। গতিকে এইটো এনেই বতাহে অ'ত উৰাই লৈ ফুৰিছে। গতিকে বিজেপিয়ে সৰ্বাত্মক প্ৰচেষ্টা কৰি আছে মাইনৰিটি চব কংগ্ৰেছী নেতাবিলাকক লৈ গৈ যাতে আমাক ৰখাব পাৰে, কিন্তু আমাৰ যিটো বিজয়ৰত আমাৰ গতি ৰুদ্ধ বিজেপিয়ে কৰিব নোৱাৰিব। কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হ'ব আৰু সেইখিনি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। এতিয়া মাত্ৰ আমি নিৰ্বাচনী আনুষ্ঠানিকতা সম্পন্ন কৰি আছোঁ। কংগ্ৰেছে কিন্তু অভিযোগ উত্থাপিত কৰিছে যে কংগ্ৰেছে কৈ আছে যে বিজেপিৰ পৰা এটা প্ৰাৰ্থী দিছে, আমটো হৈছে এইটো প্ৰথম ময়ে কৈছোঁ, এইটো মোৰ অনুসৰণ কৰি আছে প্ৰদ্যুৎ বৰদলৈ। মই 1 মাহ আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুজন, এজন সুৰেশ বৰা যিজনক 3 মাহ আগতে কংগ্ৰেছৰ পৰা নিছিল, আৰু এজন প্ৰদ্যুৎ বৰদলৈ যিজনে গৌৰৱ গগৈয়ে ইয়াৰ টিকেট পাব বুলি তেওঁ বিজেপিৰ তলদুৱাৰেদি বিজেপিৰ ভিতৰত গৈ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকি দি আশীৰ্বাদ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই বিজেপিৰ টিকেটটো তেওঁ পাক্কা কৰি থৈছিল যে ইয়াত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা ল'ব, তেওঁ বিজেপিৰ পৰা ল'ব। তাৰপিছত যেনিবা কংগ্ৰেছে তেওঁক ইয়াৰ টিকেটটো দি ৰখাই দিলে, কিন্তু এই প্ৰদ্যুৎ বৰদলৈ যে হাৰে হিমো যে বিজেপি হৈ গ'ল, তেওঁৰ মস্তিষ্ক, মাথা, কলিজা, হাৰ্ট আৰু তেওঁৰ নাৰ্ভ গোটেইখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰি থৈছে। এই কথাটো আপোনালোকৰ মিডিয়াই কিন্তু 1 বছৰ ধৰি বজাই আছে যে প্ৰদ্যুৎ বৰদলৈ তলে বিজেপি, তেওঁ বিজেপিৰ লগত চব গলি কৰি আছে। সেই প্ৰদ্যুৎ বৰদলৈৰ মুখেৰে যদি বেলেগক কয় যে বিজেপিৰ 2 নম্বৰ কেণ্ডিডেট, এনেকুৱা নিৰ্লজ্জ কেণ্ডিডেট খুব বেয়া লাগে যে নিজে বিজেপিৰ ওচৰত মাথা মস্তক চব বিক্ৰী কৰি থৈ তেওঁ বেলেগক ক'ব আহিছে। ৰাইজে বিচাৰ কৰিব।